নাজিৰা সমজিলাৰ ৯৭ নং নাজিৰা বিধানসভা সমষ্টিৰ নাজিৰা পঞ্চায়তৰ চকীমুখ খেলপথাৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকললৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০,০০০ টকাৰ চেক বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে সম্পন্ন হয়। এই অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ ১৪৩টা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত ২৩৮৯টা আত্মসহায়ক গোটৰ ২৩,৬৪২ গৰাকী মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পুঁজিৰ চেক লাভ কৰাৰ লগতে নাজিৰা বিধানসভা সমষ্টিৰ অধীনৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত ২,৪৯৯ গৰাকী মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পুঁজিৰ চেক লাভ কৰে। নমস্কাৰ, আজি আমি বহুত সুখী হৈছো। আপোনালোকে দেখিব পাইছে নাজিৰাবাসী ৰাইজ কিমান সুখী হৈছে আৰু আজি নাজিৰাবাসী হাজাৰ হাজাৰ মহিলা মানে উদ্যোগপতিসকলে গৈ আছে, গতিকে আমি বহুত সুখী হৈছো আৰু এইখন চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছো, বিশেষকৈ মহিলাসকলক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে। আৰু আমি পুনৰ এইখন চৰকাৰে নিৰ্মাণ হোৱাটো বিচাৰো সকলো মহিলাই। জয় অসম। আমাৰ কোনোবাই কুকুৰা পালন কৰিব, কোনোবাই গাহৰি পালন কৰিব, কোনোবাই ভাবিছে কাৰোবাৰ অকণমান সৰু দোকান এখন আছে সেইখন আৰু অকণমান বহল কৰিম। মানে বহুত মহিলাই বহুত পৰিকল্পনা লৈ মানে এই ধনৰাশিটো আজি গ্ৰহণ কৰিবলৈ আহিছে। মই নাজিৰা লখিমপুৰৰ পৰা আহিছো, আজি আহিছো উদ্যমিতা আঁচনিৰ কাৰণে। এইখন চৰকাৰে যে আমাৰ ইমান মহিলাসকলক যে দিছে, সহায় কৰিছে, বহুতে এতিয়া আত্মনিৰ্ভৰ হ'ব পাৰিছে মামা আঁচনিৰ পৰা। এতিয়া বহুতসকলে এতিয়া ব্যৱসায় কৰিছে, বহুত মানে লাভান্বিত হৈছে। আমিও সেইটো মানে ভাল পাইছো, এখন চৰকাৰে ইমান যে কৰিছে, আগৰ চৰকাৰবিলাকে একো কৰা নাছিলে। আমি আজি সুখী হৈছো, আমি মহিলাসকল। সেইটো কাৰণে মামাক ধন্যবাদ দিছো। এই মামাটোৱে দিয়ে আমাৰ নাজিৰাত এইবাৰ আমি ময়ূৰাক যে জিকাব লাগিব, সেই ঠাইত আমি একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ ইমান কাম কৰি আছো। আমি বহুত দিনৰ পৰা বছৰ বছৰ হৈ আমি কামেই কৰি আছো। মহিলা হৈ আমি জিকাবই লাগিব। ভাৰত মাতা কি। অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত সৰ্বমুঠ ২৬,১৪১ গৰাকী আত্মসহায়ক গোটৰ উদ্যমী মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পুঁজিৰ দ্বাৰা উপকৃত হয়। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। এইখন আমাৰ ১০৮ নম্বৰ সভা আছিলে। আজি গধূলি আবেলি যোৰহাটত আমি পুঁজি বিতৰণ কৰিম। আজিৰ দিনটোত আমাৰ ১০৯খন সভা সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে লাহে লাহে এই আঁচনিৰ পুঁজি বিতৰণ শেষ হ'ব। প্ৰায় ৩২ লাখ মহিলা উপকৃত হ'ব। এই নাজিৰাবাসীক যিটো চব দলে এতিয়াও কোন প্ৰাৰ্থী হ'ব ঠিক কৰা নাই, কিন্তু ময়ূৰ বৰগোহাঁই যোৱাবাৰ নিৰ্বাচন খেলিছিল, মাত্ৰ কেইশমান ভোটত তেওঁ পৰাজিত হৈছিল। যোৱা ৫ বছৰ তেওঁ সামাজিক কাম কাজ কৰি আছে আৰু ৰাইজৰ মাজত জনপ্ৰিয়। কাৰণ অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰীৰ চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। তেওঁ কৈছে যে বিজেপি ছাৰ্ভেত আপোনালোকৰ ছাৰ্ভেত তেওঁ টপত আছে বুলি কৈছে। অভিনন্দন জনালোঁ। তেওঁ টপত থাকিলে তেওঁ জিকিব। কিন্তু কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে। মই যিখিনি ক'ব লাগে ক'লোঁ, তাৰ পৰা আপোনালোকে উলিয়াই লওক। ছাৰ এইখিনিতে নাজিৰাত সমস্যা বহুত আছে।
যোৱা 10 বছৰ বিজেপিৰ চৰকাৰ থাকিলে বিৰোধী বিধায়ক থকাৰ কাৰণে আমি বহুতখিনি কাম কৰিব পৰা নাই। এবাৰ এটা সুযোগ পালে নিশ্চিতভাৱে নাজিৰাৰ বহুত ডাঙৰ পৰিৱৰ্তন। নাজিৰা চৰকাৰী চিকিৎসালয়খন উদ্বোধনৰ মানে কেতিয়ালৈ হ'ব পাৰে ৰাইজে এটা বিফল আশা কৰিব। মই খবৰ লৈ ক'ব লাগিব, মই সুধি দিম, ময়ূৰে কৈ দিব আপোনাক। হ'ব ছাৰ কালি যিহেতু কৈছিলে গৌৰৱ গগৈ আৰু বিৰোধীৰ লগতে মোৰ বিৰুদ্ধে অখিল গগৈয়ে 2009 চনৰ পৰা আৰু কংগ্ৰেছে অযথা কথাবিলাক কৈ থাকে, কেতিয়াও একো প্ৰমাণ নিদিয়ে, কেতিয়াও একো তথ্য দিব নোৱাৰে, খালি অপপ্ৰচাৰে কৰি। সেইকাৰণে এইবাৰ মই কৈছোঁ যে 9 তাৰিখে ফাইনেলি মই কেছ দিম। মোৰ ওপৰত যি আছে এখন লিষ্ট কোৰ্টত দি দিম, এবাৰতে হেষ্ট নেষ্ট হৈ যাব। কি পৰিৱৰ্তন? গড় হত্যা বন্ধ হৈছে, এতিয়া তাত কি পৰিৱৰ্তন হ'ল? তাৰমানে গড় হত্যা আকৌ কৰিব। চৰকাৰী চাকৰিত দুৰ্নীতি নোহোৱা হৈছে, এতিয়া তাতে কি পৰিৱৰ্তন কৰিব? তাৰমানে আকৌ দুৰ্নীতি কৰিব। গতিকে কংগ্ৰেছৰ পৰিৱৰ্তনৰ ফল অসমৰ ৰাইজে দেখি থৈছে। গতিকে মই নাভাবোঁ যে ৰাইজে পৰিৱৰ্তনৰ ফল খাব বিচাৰিছে। অলপতো সামাজিক সমস্যা আছে, আমি কৰিও আছোঁ আৰু কৰিম। ছাৰ যিহেতু কৈছিলে আপুনি বৰ্তমানৰ এম এল এ ধৰণৰ নহয়তো, খালি চিঠি লিখিব। আৰু আজিকালি মানুহেতো চিঠি নপঢ়ে, সৰু সৰু মেছেজ পঢ়ে, তেওঁ 3 পেজৰ চিঠি লিখি দিয়ে। গতিকে আমিও ব্যস্ততাৰ মাজত তলত দি দিওঁ, তাতকৈ হোৱাটছআপত 2টা শব্দ লিখিলেই হৈ যায়, কামটো হৈ যায়। আজিকালি ইভেন নতুন ল'ৰা ছোৱালী যে প্ৰথমবাৰ প্ৰেম হয়, তাতো আজিকালি চিঠি নিলিখে, হোৱাটছআপে দিয়ে। ৱেবছাইট আজিকালি দিনত চলাই নেকি? আজিকালি এপ চলাই, ৱেবছাইট চলাই যায়। গতিকে কংগ্ৰেছ কিমান পুৰণা, আজিৰ দিনত আপোনালোক কোনে ৱেবছাইট চাই মোক কওকচোন? সকলোৱেতো এপ চাই। গতিকে কৰিব লাগিলে এপ কৰিব লাগিছিল। হোৱাটছআপটো যোনে, ৱেবছাইটটো যোনে তোনে সোমাব পাৰে, হয়নে নহয়? ঘুদৰালি নিৰ্মাণৰ কামখিনি নাজিৰা টাউনতো স্পৰ্শ কৰিছে, হৈ যাব। ধোদৰ আলিটো আমি কমপ্লিট কৰিম ছাৰ, কিন্তু কিছু বহল হোৱাটো ৰাইজে কামনা কৰিছে। বহল লাগিব, হয়, ঠিক আছে। মই চাওঁ যদি হাইৱেক দিব পাৰি নিশ্চয়। ধোদৰ আলিটো, তেতিয়া বহুতখিনি সুবিধা হৈ যাব। মুখ্যমন্ত্ৰীগৰাকী ইমান এনাৰ্জেটিক কেনেকৈ থাকিব পাৰে? আপোনালোকক দেখা পাই থাকিলে এনাৰ্জি পাই যাওঁ। এনাৰ্জি হৈ থাকিলে ভাল। ছাৰ, গাহৰি সংসাধন প্ৰকল্প অলপমান মডিফিকেশ্যন ছাৰ কৰিব পাৰি নেকি? মানে আৰু অলপ তাত বেটাৰ কৰিব লাগিব। আৰু গাহৰিৰ সংখ্যাটো কম আছে, অলপমান ওচৰ চুবুৰীত আমি কিছু গাহৰি খেতিয়কো নিৰ্মাণ কৰিব লাগিব। মোৰ এইটো প্লেনত আছে। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।